কক আৰু কি আছে yesterday what have happened outside the Baksa jail, and given the fact that those people who have been identified by the police now, their backgrounds seems to be influential. So do you think that there is a pattern or a concerted attempt to re-establish the চক যিদিনাখন অসমত মানুহে ঈদ নাপাতিবৰ বাবে সিদ্ধান্ত ল'ব সিদিনাখন মই ক'ম যে একো পেটাৰ্ণ নাই সেইকাৰণে মাই জাজমেণ্ট ইজ ৰিজাৰ্ভ দুৰ্গা পূজা নাপাতিব সিদ্ধান্ত ল'লোঁ ভাচনি নাপাতিব সিদ্ধান্ত ল'লোঁ দীপাৱলী নাপাতিব সিদ্ধান্ত ল'লোঁ 25 ডিচেম্বৰত বৰদিন আহি আছে আমি কি সিদ্ধান্ত ল'ম মই চাওঁ Mr. Chief Minister, if you can... তাৰ পিছত ঈদ আহিব তাৰ পিছত আমি পাতুনে নাই চাওঁ যদি সবেই ঈদো নাপাতে বৰদিনো নাপাতে তেতিয়াহ'লে দেয়াৰ ইজ নো পেটাৰ্ণ এভৰিবডি দুখিত হৈ আছে কিন্তু সবেই যদি সব পাতে আৰু আমাকহে যদি পাতা বন্ধ কৰে তেতিয়াতো আমি ক'বই লাগিব দেই যে পেটাৰ্ণ বুলি সেইকাৰণে আজি মই একো নকওঁ আমি ৰখিব লাগিব টু গেট দিছ আনচাৰ সেইকাৰণে আজিয়ে যদি মই কৈ দিওঁ পেটাৰ্ণ আছে ডেট উইল বি ৰং গতিকে ইট ইজ এ মেটাৰ যে উই হেভ টু ৱেইট ফৰ নেক্সট 3, 4, 5 মান্থছ তেতিয়া আমি গম পাম যে পেটাৰ্ণ আছে নে নাই আজিয়ে কোৱাটো শুদ্ধ নহয় ইটোতো আপোনালোকে তাত ইনপুট নাই সাংবাদিক কেজনে মাতি মাতি লৈ আহিলে মানুহ কেইজনক ইনপুটটো পুৰা ইনপুট তাত কোনো নাছিল গোটেইখিনি পেপাৰৰ সাংবাদিকখিনি তাতে গোট খালে গোট খাই মাতি মাতি আনিলে ল'ৰা ছোৱালীকেইটাক তাৰ পিছত তাতে আৰম্ভ কৰিলে যে বাক্সাত লৈ আহিছে জুবিনৰ হত্যাকাৰী বুলি That is the first step. তাৰ পিছত দীঘলটঙা গাঁৱৰ পৰা মানুহখিনি গুচি আহিলে ওচৰত 11টা বজালৈকে তাত কোনো নাই আপোনালোকৰ চেনেলবিলাকতে লাইভ হৈ আছে তাত জনশূন্য মই মোৰ নিজৰ কোনো ইনফৰমেশ্যন নাই আপোনালোকৰ চেনেলবিলাকতে চাব তাত এজনো মানুহ নাছিলে প্ৰথম অৱস্থাত মানুহখিনিক যেতিয়া লাইভ হ'ল এই হৰে কৃষ্ণ পাঠক বোলা ল'ৰাজনে প্ৰথম ফেচবুক কৰে এৰাউণ্ড 11 o'clock তাৰ পিছত সাংবাদিকসকল গৈ পালে বাইট দিবৰ কাৰণে মানুহক মাতি আনিলে 34 people তাৰ পিছত বাইট দি থাকোতে দীঘলটঙা গাঁৱৰ পৰা এই মানুহখিনি ওলাই আহিলে তাৰ পিছত লাহে লাহে মানুহ জমা হ'ল গতিকে আৰু ইন্টেলিজেন্স কোড থাকিব আমিতো লগে লগেহে গম পাইছো যে আমি গুৱাহাটীত ৰাখিব নালাগে বুলি কোৰ্টে অৰ্ডাৰ কেইটাত দিছে 10:30 বজাত 10:30 বজাত আপুনি কি ইন্টেলিজেন্স যোগাৰ কৰিব আমাৰ হাতত অপচন আছিল যে নলবাৰীত লৈ যাওঁ বা মঙ্গলদৈত লৈ যাওঁ বা আমি বাক্সাত লৈ যাওঁ কাৰণ আমি বহুত দূৰটো এখন গাড়ী চলাই যাব নোৱাৰি গতিকে আমাৰ হাতত অপচন আছিল যে গুৱাহাটীৰ পৰা 1 ঘণ্টাৰ ভিতৰত আমি যতে পাৰো তাত লৈ যাওঁ জাজে ক'লে ৰাখিব নালাগে বুলি গুৱাহাটীত জুডিচিয়াৰী মুখ্য ন্যায়িক দণ্ডাধীশে ক'লে যে তেখেতক গুৱাহাটীত নাৰাখিব কাৰণ তাত অজয় ফুকন আছে তাত ভিক্টৰ দাস আছে তাত আলফা আছে আৰু ৰাখা না আমিতো আমাক যতে জুডিচিয়াল কাষ্টডি মানে কি ন্যায়িক কাষ্টডি আজিৰ পৰা তেওঁ আমাৰ কাষ্টডিত নহয় জুডিচিয়াল কাষ্টডি ন্যায়িক জিম্মা কোড হ'ব সেইটো ন্যায়ালয়ে নিৰ্ধাৰণ কৰে গমে পোৱা নাছিলে নহয় তেওঁলোকক আগদিনা আমি ইণ্ডিকেট কৰি ৰাখিছো যে যদি কোৰ্টে কিবা কাৰণত গুৱাহাটী জেলত নাৰাখে তেতিয়া আমি 6-7খন জেলক ইণ্ডিকেট কৰি ৰাখিছিলোঁ মঙ্গলদৈ নলবাৰী বাক্সা গোৱালপাৰা গুৱাহাটীৰ কাষত যিমান মৰিগাঁও গোটেইকেইখন জেলকে আমি কৈ ৰাখিছিলোঁ যে ভাই যাব পাৰে কাৰণ আমিতো নাজানো আমি ভাবিছিলোঁ যে কোৰ্টে কোনোবা এখন জেলৰ নাম ধৰি দিব যেতিয়া কোৰ্টে ক'লে যে তোমালোকে গুৱাহাটীৰ বাদে য'তে ইচ্ছা তাতে লৈ যোৱা তেতিয়া আমি সিদ্ধান্ত ল'লোঁ যে নলবাৰী জিলা আৰু গুৱাহাটী জেলৰ মাজতো কোনো পাৰ্থক্য নাথাকিব ইয়াত কয়েদি কম আছেতো তাতে লৈ যাম এতিয়া মই কি ক'ম কালিলৈকে হিতেশ দেৱ শৰ্মাই মোৰ এগেইনষ্টতে লিখি থাকে এতিয়া ময়ো ক'ম এইটো মোৰ বিৰুদ্ধে বাপেক পুতেকৰ ষড়যন্ত্ৰ বুলিহে ক'ব লাগিব এটা ডাঙৰ কথা হৈছে যে যিসকলে মোৰ প্ৰতি আক্ৰমণ কৰে দুদিন পিছত আপোনালোক প্ৰথম অৱস্থাত তেওঁলোক আপোনালোকৰ লগত হিতেশ দেৱ শৰ্মা ইমান দিন আছিল আপোনালোকৰ লগত মানে আপোনালোক আৰু হিতেশ দেৱ শৰ্মা মোটামুটি এটা কেম্পতে আছে কালিৰ পৰা কেম্পটো ভাঙি গ'ল এটা হিতেশ দেৱ শৰ্মাক যদি মই কিবা কৰোঁ যোৱাকালি যদি মই কিবা কৰিলেহেঁতেন আপোনালোকেতো মোক একদম পিঠি ফালি দিলে
আৰু হিতেশ দেৱ শৰ্মা মোৰ মানুহ নহয়, আপোনালোকৰ মানুহ। এটা কৰিব লাগে নে নালাগে আপোনালোকে কওক। তেওঁ আপোনালোকৰহে মানুহ। তেওঁতো গোটেই ফেচবুকখনত মোৰে এতিয়াতো মই উল্টাই ক'ব খোজো যে আমাক বেয়া পোৱা মানুহখিনিয়ে শত্ৰুতামি কৰি কালি গোটেই ঘটনাটো কৰিলে থ্ৰ হিতেশ দেৱ শৰ্মা তেওঁ ল'ৰা, তেনেকৈও মই ক'ব পাৰোঁ। কিন্তু মইতো এইটো কথা কোৱা নাই, বিকজ এজ এ CM আই কেনট বি আনৰিজনেবল। মোক বহুতে কৈ আছে যে ছাৰ কৈ দিয়ক গীতাৰ্থই কৰি দিলে, হিতেশ দেৱ শৰ্মাটো আপোনাৰ এগেইনষ্টৰ মানুহ, এই ইক'ছিষ্টেমৰ মানুহ, আমাৰ বিৰোধী ছিষ্টেমটোত, গতিকে কৈ দিব পাৰিব যে এইটো কংগ্ৰেছে ষড়যন্ত্ৰ কৰিলে। মইতো এইটো কোৱা নাই, মইতো উল্টাই ডিফেণ্ড কৰিছোঁ। শত্ৰু হওক বন্ধু হওক, মইতো উল্টাই ডিফেণ্ড কৰিছোঁ যে যিটো পংকজে প্ৰশ্ন কৰিলে মইতো তাৰ লগত হাওঁবৰ দিব পাৰিলোহেঁতেন যে গোটেই ঘটনাটো হিতেশ দেৱ শৰ্মা লৰাই কৰিলে বুলি। এইটোতো নহয় নহয়, যিটো নহয়তো ক'ব লাগিব। তাততো টাইমাৰটো চালেই গম পাব ঘটনাটো কেইটাৰ, ইটো ঘটনা কেইটাৰ। তেওঁ কি কৰিছে কি কৰা নাই তদন্তততো চব আহিব, কিন্তু হিতেশ দেৱ শৰ্মা কাৰ মানুহ, পিছত লাষ্ট 3 মাহ কাৰ মানুহ, 6 মাহ কাৰ মানুহ, আপোনালোকৰ মানুহ। এই গোটেই ঘটনাটোতো তেওঁৰে ফেচবুক পোষ্ট চাৰ্কুলেশ্যন হৈ আছে। এনেকে এনেকে মানুহবোৰ সৰি সৰি গৈ থাকিব চবৰ ওপৰতে। যেতিয়া এটা ঘটনা হয়, গুলীচালনা হয়, তাৰ এটা দণ্ডাধীশ পৰ্যায় তদন্ত হয়, এইটো ৰুলতে আছে। গতিকে তদন্ত ডেফিনেটলি হ'ব। পুলিচে গুলি খুলিলেই তদন্ত হয়, যে কিয় গুলি খুলিলে তাৰ উত্তৰ পুলিচে দিবই লাগিব কোৰ্টক। গতিকে তদন্তটো অনিবাৰ্য, কোনো কাৰো ব্যক্তিৰ বিৰুদ্ধে নহয়, ঘটনাটোৰ ওপৰত হ'ব। আৰু যোনে সাক্ষী দিয়ে, যেনেকৈ আপোনালোকে যদি গৈ কয় যে এইটো মোৰ লগত ভিডিঅ' আছে, টাইমিং ইজ 10:30, বেলেগ কথা। কিন্তু আৰু ভিডিঅ' আছে যে এইটো বহুত পিছৰ টাইমিং হয়, কাৰণ তেতিয়ালৈকেতো ময়ে যোগাযোগ কৰি আছোঁ। এইটো ঘটনাৰ সময়লৈকে ময়ে টিভি চাই আছোঁ, বাৰে বাৰে ময়ে ফোন কৰি আছোঁ। এইটোতো একদম লাষ্টৰ কথা, কিমান পুলিচ আহিলে কিমান নাহিলে। মই DGPক ফোন কৰি আছোঁ, DGPও বেচেৰা দিল্লীত আছিল। নাছিলেতো, কাৰণ আমিনো কেনেকৈ জানো তাত যে মানুহ তাত যে যাব। আমাৰ যদি ৰাজ আতিথ্য দিয়া প্লেন থাকিলেহেঁতেন তাততো আমি এইবিলাকে গোটেই খেলি মেলি কথা। এটা টিভিয়ে কৈছে আমি তাত ৰাজ আতিথ্য দিবলৈ গৈছোঁ। যদি আমি ৰাজ আতিথ্য দিবলৈ গৈছোঁ তাততো পুলিচ থাকিব লাগিব। আকৌ আপুনি কৈছে তাত পুলিচ নাই, তাৰ মানে আমিও গম নাপাওঁ যে তেওঁ তাতে যাব। আৰু সেইকাৰণে তাত পুলিচ নাছিলে, মাত্ৰ 60 গৰাকী পুলিচ আছিলে। আমি এইকাৰণে কৰিব নোখোজিলোঁ, কাৰণ যি সময়তে জুডিচিয়েল কাষ্টডি দিয়ে তাৰ পিছত পুলিচে ৰাখিব নোৱাৰে, আইনে সেইটোক নামানে। তেওঁক যদি ৰাখিব খুজিলোহেঁতেন আমি মেজিষ্ট্ৰেটৰ কাষতে বহাই থ'ব লাগিব, বা মেজিষ্ট্ৰেটৰ লগত যে এটা চেল আছে তাতে ৰাখিব লাগিব। আৰু স্বাভাৱিকভাৱে আমাৰ সদায় চিন্তা থাকে যে ৰাজধানীৰ পৰা আমি আঁতৰাই লৈ যাম। তেওঁক যে আমি অলপ পাণবজাৰ ষ্টেচনলৈকে লৈ আহিলোঁ ডিচাইড কৰাৰ কাৰণে, সেইটো ৰং। জুডিচিয়েল কাষ্টডিৰ পিছত কোৰ্টৰ অৰ্ডাৰ নোহোৱাকৈ পুলিচে আনিব নোৱাৰে। যেতিয়াই আমি তেওঁক 14 দিন হোৱাৰ পিছত প্ৰডিউচ কৰি দিলোঁ, তেখেতসকল ন্যায়ালয়ৰ প্ৰপাৰ্টি হৈ গ'ল। তাত আৰু আমি ৰাতিলৈকে যিবিলাকে কৈছে যে গধূলিলৈকে লৈ যাব পাৰিলেহেঁতেন, ৰাতি লৈ যাব পাৰিলেহেঁতেন, সেই অনুমতিটো পুলিচৰ নাথাকে। ইমানখিনি সময় যিটো আমি ৰাখিলোহেঁতেন, ডেট উড হেভ বিন ইলিগেল কাষ্টডি। আহিব লাগে, খালি 28 দিনৰ পিছত আহিছে। জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে, তেওঁ 28 দিনৰ পিছত আহিছে। তাৰমানে জুবিনৰ মূল্য ইমানেই আছে। মানে আমাৰ 2খন বিয়া থাকে, এখন মেইন বিয়া, এখন বাহী বিয়া। আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক, অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক। যোনে নহওক, প্ৰিয়ংকা গান্ধী আহক, ৰাহুল গান্ধী আহক, কোনো আপত্তি নাছিলে, কাৰণ এইটোতো অৰাজনৈতিক।
আজিও আহিছে আমি ভাল পাইছোঁ খালি 28 দিনৰ পিছত আহিছে হেতু আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে জুবিনৰ ক্ষেত্ৰত যি নহক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ অলপ ইমপ্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতে দৌৰে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে কম তথাপিতো দেৰ হয় দুৰুস্ত হে দেৰিকৈ হলেও আহিছে গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ কিন্তু কালি যেহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছোঁ মুকু যদি মাতে সেইখিনি সময়ত আপুনি থাকিব গৰিমা গাৰ্গৰ ওচৰত ময়ো যাব পাৰোঁ কোনো কথা নাই Mr. Chief Minister, today the cabinet has taken some very key decision in terms of the Zubin Garg investigation. If you can briefly tell in English. Today we have constituted a very powerful committee who will approve the drawing and designs for the Samadhi of Zubin Garg. And that committee constitute his wife as well as many members of his close family and friend circle. We have included them. Second, we have decided to constitute a fast track court because we have been given an understanding by the SIT that they will be able to file the search sheet on time. And in fact, going one step forward, they have already unraveled the basic motive of the entire incident, and SIT has actually progressed very, very commendable way. Finally, along with a fast track court, we have decided to appoint a special public prosecutor as per recommendation of the Advocate General of Assam. Finally, we are also thankful to the Singapore government for allowing Assam police team to visit Singapore on 21st. That was a constant request Assam government has made. Yesterday when I met Dr. Joy Shankar, External Affairs Minister, he immediately called Singapore authority and he conveyed my uneasiness of not allowing Assam police team to visit Singapore. Because of the interference at the level of External Affairs Minister Dr. Joy Shankar, today Singapore has approved the visit of Assam police team. The Singapore police position was very clear. They met me, the High Commissioner met me. They said that in Singapore, whenever such kind of incident take place, they takes 3 months to complete the investigation. And during these 3 months, they do not talk. They remain in silent mood. Unlike India, the police are not allowed to speak, police are not allowed to meet anybody. They will remain in silent mood. But at the end of the 3 months, they have a coroner court, like our court. There they will put up the report. But after that, everything is public. You can see the report, you can argue in favor or for the reports. So they said that for 3 months, Singapore police must be given time. They cannot speak. That is why they have initially very reluctant to speak with Assam police. But now, because of the insistence of Dr. Joy Shankar, I also in my limited way, I also tried to convince them. So they have made a very, very special dispensation and allowed our police to visit Singapore.